দক্ষিণ কামৰূপৰ খুন্তলিৰ ৩০খন গাঁৱৰ ৰাইজ আতংকিত। যিকোনো মুহূৰ্তত খহি যাব পাৰে মথাউৰি নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবে আসন্ন বিপদৰ ক্ষণ কণিব লগা হৈছে ৰাইজে। ঠিকাদাৰ পৰেশ কলিতাৰ দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। অতি নিম্নমানৰ সামগ্ৰীৰে মথাউৰি নিৰ্মাণ কৰাৰ ফলত চপৰে খহিছে মথাউৰি। ফলত যিকোনো মুহূৰ্তত ছিঙিব পাৰে গুমি নগৰবেৰা সংযোগী মথাউৰিটো। ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। দক্ষিণ কামৰূপৰ গুমি নগৰবেৰা সংযোগী খুন্তলিত জলসম্পদ মথাউৰি পকীকৰণৰ নামত বৃহৎ দুৰ্নীতিৰ অভিযোগ। খুন্তলি চাৰিআলিৰ পৰা ৰাঙাপানী ভেটেনাৰীলৈ ৫ কিলোমিটাৰ নিবিদা লাভ কৰিছিল পৰেশ কলিতা নামৰ ঠিকাদাৰজনে। ৫ কিলোমিটাৰ মথাউৰি পকীকৰণৰ নামত চৰকাৰে আবণ্টন দিছিল ৮,৮১,৬৮,৫০০ টকা। নিৰ্মাণ কাৰ্য চলি থাকোঁতে সৃষ্টি হয় ভয়ংকৰ খহনীয়া। খুন্তলি চাৰিআলিৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত চপৰে খহিছে মথাউৰি। মথাউৰিৰ দুয়ো কাষে বৰষুণৰ পানী ওলাই যোৱাৰ বাবে বনাইছিল ৰেইন গাৰ্ড। মথাউৰিৰ দুয়ো কাষে ৰেইন গাৰ্ডৰ বাবে হৈ পৰিছে প্ৰকাণ্ড গাঁত। ঠিকাদাৰ পৰেশ কলিতাই পালমৰা কাম কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ। এই ক্ষেত্ৰত জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাসকলৰ ভূমিকাও সন্দেহজনক বুলি চৰ্চিত হৈছে। ঠিকাদাৰ পৰেশ কলিতাৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে। খুন্তলিৰ পৰা ৰাঙাপানী ভেটেনাৰীলৈকে যি ৫ কিলোমিটাৰ পকীকৰণৰ কাম সম্পূৰ্ণ নোহোৱাতেই বৰষুণৰ ফলত দুয়োটা ছাইডত মাথাউৰিৰ দুয়োটা ছাইডত জৰাজীৰ্ণ অৱস্থা আৰু অতি নিম্নমানৰ কাম পৰেশ কলিতাই কৰাৰ কাৰণে আৰু দুৰ্নীতি কৰাৰ কাৰণে যিটো ড্ৰেইনৰ ব্যৱস্থা কৰিছে সেই ড্ৰেইনৰ কাৰণে আমাৰ মাথাউৰিখন জৰাজীৰ্ণ অৱস্থা হৈছে। ইতিমধ্যে আপোনালোকে গমেই পাইছে বানপানী আহিছে আৰু সেই বানপানীৰ ফলত দুয়োটা ছাইডত মানে উত্তৰ ফালে মাথাউৰি উত্তৰ ফালে চপৰে খহি আছে আৰু এইটো কাম অতি নিম্নমানৰ হোৱাৰ কাৰণে এনেকুৱা মাথাউৰিটো অৱস্থা। আৰু আপোনালোকে সকলোৱে এই স্থানীয় ৰাইজে গম পায় খুন্তলি চাৰিআলিৰ পৰা ৫০০ মিটাৰমান দূৰত যিটো মাথাউৰি যিটো অৱস্থা হৈছে সেই কেতিয়াবা যিকোনো মুহূৰ্ততে আমাৰ ৩০-৩৫খন গাঁৱৰ ভৱিষ্যতলৈ এটা অন্ধকাৰ নামি আনিব পাৰে। সেইকাৰণে মই এই মাথাউৰি END কৰ্তৃপক্ষৰ ওচৰত মই অনুৰোধ জনাইছোঁ যাতে এই মাথাউৰিটো আহি তদন্ত কৰে আৰু আমাৰ এই ৩০-৩৫খন ৰাইজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যাতে আমাৰ এই কামটো এই পৰেশ কলিতা ঠিকাদাৰে যিটো নিম্নমানৰ কাম কৰিছে সেই কামৰ ওপৰত তদন্ত কৰি আমাক উচিত ইনচাফ দিওঁ বুলি আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। গৰৈমাৰীৰ পৰা সৰবত আলী ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।